ধুনীয়া লাগিছে ন? খাবলৈ কেনেকুৱা নাজানো, ট্ৰাই কৰি চাওঁ। সাদা সাদা কালা কালা Hey guys, welcome back to my channel Azin Vlogs. তো আপোনালোকে কেনেকুৱা আছে? আশা কৰিছোঁ ভালে আছে আৰু ময়ো ভালে। তো আজি ৰাতিপুৱা এটা ব্লগ লৈ আহিলোঁ। বহুত দিন মূৰত মানে ব্লগ ভিডিঅ' দিয়া নাই কাৰণে আজি এটা ব্লগ ভিডিঅ' দিয়াৰ মানে ট্ৰাই কৰিলোঁ। তো গোটেই দিনটো ভিডিঅ' কৰা নহয় সেইকাৰণে ব্লগ ভিডিঅ' দিবও নোৱাৰোঁ। তো আজি ভাবিলোঁ এটা দি দিওঁ। তো ৰাতিপুৱাই বেড কভাৰটো মানে চেঞ্জ কৰি ল'লোঁ আজি। তো সেই বেড কভাৰটো কেইদিনমান ধৰি মানে পাৰি আছে, সেইকাৰণে ভাবিলোঁ আজি অলপ চেঞ্জ কৰি দিওঁ, এইটো পাৰি দিওঁ। নিউ এটা ওলাই ল'লোঁ, নিউ নহয়, কেইদিনমান আগত পাৰিছিলোঁ, আপোনালোকে চাইছিলে। তো থৈ দিছিলোঁ, হোৱাইট কালাৰৰ হয়, ইমান লেতেৰা হয়, জিচান বহুত লেতেৰা কৰে, সেইকাৰণে থৈ দিছিলোঁ। তো আজি আকৌ উলিয়াই ল'লোঁ, লৈ সেইটো পাৰি ল'লোঁ আৰু সেইটো মানে ধুবৰ কাৰণে বাহিৰত থৈ দিলোঁ। তো সেইটো মানে ক্লিন কৰিব লাগিব আৰু এইটো পাৰি দিলোঁ আজি। তো সেই বিচনাটো পৰাৰ পিছত এই বিচনাখন মানে ভালকৈ ঝাৰু দি ল'লোঁ। এই বিচনাখনত মানে কোনেও নাথাকে কাৰণে ভালকৈ ঝাৰু তাৰু দিব লাগে, নহ'লে ইমান ধূলি বালি আহি মানে বিচনাৰ কভাৰখন একেবাৰে লেতেৰা হৈ থাকে। তো মানে বেড কভাৰ চভাৰ তুলি ল'লোঁ আৰু এতিয়া ঘৰখন ভালকৈ মানে ঝাৰু দি লওঁ। ঝাৰু দি লৈ আজি মানে মোচা নহ'ব, যোৱাকালি মুচিছিলোঁ, সেইটো আৰু আপোনালোকক দেখুওৱা নাই। তো আজি ভালকৈ ঝাৰু তাৰু দি লওঁ। তাৰপিছত ঘৰখন ঝাৰু দি জিচানক মানে চাহ খাবলৈ দিম। এতিয়ালৈকে চাহ খোৱা নাই, মই চাহ খাই লৈছোঁ। জিচান অলপ আগতে উঠিল, তাক দাঁত ব্ৰাছ কৰাই দিলোঁ আৰু চাওক বেড কভাৰটো বহুত ভাল লাগিছে। সেইটো মানে আগৰ বেড কভাৰটো পুৰণি হৈ গৈছে আৰু এইটো নিউ হয়। এইটো মানে বিচনাত পাৰিলে বহুত ভাল লাগে চাবলৈ, কিন্তু ইমান লেতেৰা হয় কাৰণে মই মানে পৰা নহয়, মাজে সময়ে পাৰোঁ। তো পাকঘৰত আহিলোঁ, জিচানক এটা ৰুটি আছে সেইটো ফ্ৰাই কৰি দিওঁ, তেল দি ফ্ৰাই কৰি দিওঁ। আৰু ৰাতিপুৱা বুট বনাইছিলোঁ, দাদাই বুট খাইছে, সেই বুট আছে, তো অলপ দি দিম জিচানক খাবৰ কাৰণে। ৰুটি দি বুট দি খাব জিচান, এনে মানে ৰুটি নাখায়। তো অলপ তেল দি ভাজি দিলোঁ আজি। খালি ৰুটি ভাজি দিলে খাবলৈ ভাল নালাগে, সেইকাৰণে আজি ৰিফাইন দি ভাজি দিলোঁ। তো জিচানক খাবলৈ দি এতিয়া মানে মই কি কৰিম জানেনে, ৰন্ধা বঢ়া ষ্টাৰ্ট কৰিম। তো ফ্ৰিজত মাছ আছে, সেই মাছখিনি ওলাই লওঁ আৰু জিচানক যে বুট দিলোঁ আৰু ৰুটি দিলোঁ খাবৰ কাৰণে। আৰু এই যে মাছখিনি ফ্ৰিজৰ পৰা ওলাই থৈছে মোৰ জাজনীয়ে। তো মাছবিলাক মানে ফ্ৰাই কৰি বেঙেনা, গাজৰ, টমেটো আৰু আলু দি মানে বনাম চব্জি। আৰু ৰাতিৰ মানে লাওৰ চব্জি বনাইছিলোঁ এই মাছ দি, তো সেইখিনি ফ্ৰিজত মানে ৰাখি দিওঁ। 10টাত যে আমি ভাত খাওঁ তেতিয়া খাম। আৰু দুটাই চাওক মোবাইল চাই এনেকৈ মানে চাহ খাই ৰাতিপুৱা উঠি মানে মোবাইল চাই মানে খাব লাগিব তেওঁলোকৰ, নহ'লে নহয়। তো চাহপাহ খাই আহি পঢ়াত বহি গ'ল আৰু নাফিছে গৈ আছে পঢ়াত বহিবৰ কাৰণে। দুই মানে সেইফালে এজনক বহাই দিব লাগে, নহ'লে দুয়োজন একেলগে বহিলে ইমান কথা পাতে, মানে পঢ়া শুনাতো নহয়, ইমান কথা পাতি থাকে মানে গোটেই দিন। মানে পঢ়া শুনা আধা ঘন্টা কৰিব আৰু 1 ঘন্টামান কথা পাতিব। মানে পঢ়া শুনা যদি আধা ঘন্টাতে হৈ যায়, সেইটো আৰু নহয়, 2 ঘন্টা লাগি যায় দুইজনক একেলগে বহাই দিলে। ৰন্ধা বঢ়া হৈ গ'ল, এতিয়া যে বেড কভাৰটো তুলিলোঁ সেইটো ধুই দিম। আৰু চোতালখন সাৰিল। তো এই দুটা কামে আছে। জিচানক পঢ়াত বহাই দিছোঁ, আজি জিচানৰ মানে এক্সাম নাই, কালি আছে, কালিও নাই, চেটাৰডে আছে, মানে শনিবাৰৰ দিন আছে। তো এতিয়া যাওঁ, সেই কামখিনি কৰি আহোঁ, মোবাইলখন চাৰ্জত দি থৈ যাম। তো দাদাই কালি গুৱাহাটী গৈছিল, ৰাতি আহিছে 11টা 12টা মানত আহিছে। আৰু ৰাতি কেকটো লৈ আহিছিল জিচান আৰু নাফিছৰ কাৰণে। তো ৰাতি হৈ গৈছিল কাৰণে দিয়া নাছিল। তো ৰাতিপুৱা মানে চাহপাহ খোৱা হৈ গ'ল, পঢ়া শুনাও হৈ গ'ল। তো মোৰ জাজনীয়ে বাহিৰত লৈ আহিছে, দুয়োজনে কাটি দি আছে খাবৰ কাৰণে। তো তাৰে পৰা অলপ মোক মানে দিলে, যে ইয়াৰ পৰা অলপ দিছে কাৰণে জিচান ইমান খং কৰি আছে, মানে নাখাব। সেইখিনি মই যে ক'লোঁ মোৰ জাজনীক যে অলপ দিয়কচোন, খাই চাওঁ কেনেকুৱা লাগে। আৰু মোৰ অভ্যাস, মানে ল'ৰা ছোৱালীৰ বস্তু অলপ খামেই। তো জিচানক চাওক ইমান খং উঠিছে, ইমান জিদ উঠিছে, মানে নাখাব আৰু এনেকুৱাই কৰি থাকে মাজে সময়ে। মানে খোৱা বস্তু লৈ ইমান জিদ কৰে, কি ক'ম। সেইখিনি যে খালোঁ, সেইখিনি কাৰণে মানে এনেকুৱা কৰিছে। এতিয়া নিজৰো বেয়া লাগিছে যে কিয় খালো নাজানো। তো খোৱা বোৱা হৈ গৈছে, এতিয়া তাই মানে খং কৰি আছে। তো মই লাঠি লৈছোঁ যে তুমি খাবানে নাই কোৱা, কৈ আছে নাখাও, তুমি কিয় খালা, এনেকে কৈ আছে। মানে বুজা নাপায় যে, সেইকাৰণে এনেকুৱা কৰে। কিন্তু মই যে ডাঙৰ হৈ অৱশ্য কামটো কৰিলোঁ, অলপ খাই কিনে মানে তাৰ খংটো উঠাই দিলোঁ, নাজানো কিহৰ কাৰণে খালোঁ। তো এতিয়া মানে পস্তাই আছোঁ। কাম বন কৰি মানে বহি আছোঁ, এতিয়া ভাল লগা নাই। কাৰণ ৰাতি ইমান মূৰ বিষাইছিল, ৰাতি বহুত মূৰ বিষ, পেটৰ বিষ, মানে বহুত বেয়া লাগিছে গোটেই ৰাতিটো। মানে ক'বলৈ গ'লে টোপনি হোৱা নাই ভালকে। 2টা না 2টা বজাত মানে টোপনি গ'লো, এনেকুৱা অৱস্থা হৈ গৈছে। ৰাতিপুৱা উঠিও এনেকুৱাই লাগি আছে, এতিয়ালৈকে মানে ভাল লগা নাই। চাওক মূৰত কিমান তেল সানিছোঁ। তো আজি মানে শ্বেম্পু কৰিম। তো মানে ভাল নালাগে, মানে জিচানৰ এক্সামো খতম নহয়, মানে শেষ নহয়।
মোৰ ঘৰত যোৱাৰ বহুত ইচ্ছা গৈছে, মাৰ ঘৰত যোৱাৰ বহুত মানে মন গৈছে, ভাল নালাগে আৰু ইয়াত বহুত দিন হৈ গ'ল আহিছো, 1-2 মাহ হৈ গ'ল প্ৰায়। তো ঘৰত যোৱাৰ বহুত ইচ্ছা গৈছে, কিন্তু টিউচনৰ কাৰণে মানে যাব পৰা নাই। টিউচনৰ একদম শেষ হ'ব, নাফিছৰ শেষ হ'ব, নাফিছ যাব, নাফিছৰ নানিৰ বাৰীত আহিলেহে আমি যাব পাৰিম, কাৰণ আমাৰ এটা বিয়া আছে ঘৰত। মোৰ ফুফুৰ মানে ছোৱালীৰ বিয়া আছে, তো মই গৈ একেবাৰে বিয়া চিয়া খাই আহিম, সেইকাৰণে লাষ্টৰ পিনে যাম। আৰু সেই বিয়াটো আছে 21 তাৰিখত। তো সেইকাৰণে মই ভাবিছো মোৰ পিছত যাওঁ এইবাৰ, মানে মোৰ জাজনীক আগত দি পঠিয়াও আৰু মই গৈ একেবাৰে বিয়া চিয়া খাই আহিম। তো সেইকাৰণে পিছত যাব লাগিব, ইমান দিন আৰু ৱেইট কৰিব লাগিব। টিউচনৰ এক্সাম খতম হয় আৰু 1 সপ্তাহ মান থাকিব লাগিব মোৰ। তো মানে 1 মাহ 1.5 মাহ থাকিলে ঘৰত যোৱা বহুত মানে মনটো চটফটাই থাকি ঘৰত যাব ইচ্ছা যায়। মানে ঘৰত গৈ ইমান আৰাম, ইমান হেৰি, কি ক'ম আৰু ইমান ভাল লাগে। মানে ইয়াত থাকি কাম কৰি কৰি যেতিয়া বৰিং ফিল হয়, তেতিয়াই ঘৰত যোৱাৰ ইচ্ছা যায়। তো ঘৰত গৈ 1 সপ্তাহ বা 10 দিন বা 12 দিন থাকিলে তাৰপিছত আকৌ আহিব লাগে, ইয়াত আহি আকৌ কাম মানে তাত গৈ জিৰণি লৈ আহো। তথাপিও আমাৰ জিৰণি আছে, কিন্তু আমাৰ মিষ্টাৰ মানে হাজবেণ্ডৰ মানে জিৰণি নাই। সেই ৰাতিপুৱা উঠি যায়, আকৌ ৰাতি আহে। এনেকেই মানে চলি আহিছে প্ৰায় 8-9 বছৰ ধৰি মোৰ হাজবেণ্ড তেনেকেই মানে দোকানটো চলাই আছে। কেতিয়াবা কেতিয়াবা তাৰ কাৰণে বহুত বেয়া লাগে। কাৰণ মই ঘৰত থাকি এই যে আধা ঘন্টা 2 ঘন্টামান বহি আছো, জিৰণি লৈ আছো। আৰু যেতিয়া বেছি বৰিং লাগে মাৰ ঘৰত গৈ 15 দিন বা 10 দিন থাকি আহো। কিন্তু আমাৰ মিষ্টাৰে ইমান কষ্ট, কি কম। এই ৰাতিপুৱা যায়, আকৌ ৰাতি আহে, আৰু এনেকেই কৰিব লাগে। আৰু মোৰ অৱস্থা চাওক, কাম বন কৰি মানে এইখিনি সময় যে বহি থাকো মই এনেকেই, তো এনেকেই বহি থাকো আৰু মোৰ মুখখন মানে মই মানে ভাবি আছো মোটা হৈ গৈছো নেকি বেছি। তো জিছান এতিয়া গান গাব এটা। তুমি বন্ধু কালা পাখি, তুমি জানো কি মিশন কালে তোমার বলতে পারি নেই, সাদা সাদা কালা রঞ্জনে কি সাদা কালা কালা পাখি, তুমি জানো কি বসন্ত কালে তোমার বলতে পারিনি, সাদা সাদা কালা কালা রঞ্জনেতে সাদা কালা 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 সাদা সাদা রঞ্জনেতে সাদা কালা কালা মন পাগলা। আৰু কি হ'ল জানে, জিছান আৰু নাফিছে দুষ্টমি কৰি মানে চোতালখন লেতেৰা কৰিলে। তো মই কৈ আছো দুয়োজনে মানে ঝাৰু মাৰা। তো দুয়োজনে ঝাৰু মাৰি থাকোতে মানে তাৰ মাটিবিলাক তাই লৈছে, সেইকাৰণে দুয়োজনে মানে ইমান ৰাগ কৰি আছে। নাফিছে কৈ আছে মই ঝাৰু নিদিম আজি, চাওক কেনেকে আকৌ এইবোৰ অৱস্থা চালে আপোনালোকে হাঁহিব। মই মানে নেদেখো আৰু বেছিভাগ সময় মানে মোৰ কাম বিলাকে পগলা কুকুৰ খেপিছে, পগলা কুকুৰ খেপিছে, চাওক পগলা কুকুৰ খেপিছে, পগলা কুকুৰ খেপিছে। আজি আমি আমাৰ ঘৰৰ পিছফালে চাফা কৰিম। সেই ঝাৰুখন লৈ আহা, সেই ঝাৰুখন লৈ আহা। আমাৰ পাকঘৰৰ পিছফালে যে বেচিনৰ পানী বিলাক ওলাই যায়, ইমান লেতেৰা হৈছে। সেইখিনি আজি পৰিষ্কাৰ কৰিম আমি। চাওক কেনেকুৱা হৈছে, ইমান জংগল মংগল। তো চাওক এই যে পিছপিনে কিমান লেতেৰা হৈছে, মানে পলিথিন যিবিলাক চব্জি কটা হয়, এইবিলাক এইপিনে মানে পেলাই দিয়া হয়। এইপিনেতো আৰু নাহো আমি। তো আজি আহিলো, আহি ভাবিছো অলপ মানে ক্লিন কৰো। গা ধোৱাৰ সময়ৰ আগত মানে আহিছো, এইখিনি কৰি গৈ যিচানক গা ধুৱাই দি আমি গা ধুই লম, একেবাৰে লেতেৰা যে সেইকাৰণে। তো চাওক মই কৈ আছো মোক দিয়া, কিন্তু নাফিছে জিদ কৰি আছে তাই মানে ক্লিন কৰিব। কোনো এটা কামত আহিলে মানে তেওঁলোকে আগে আগে আহিব, কিন্তু নোৱাৰে। গা পা ধুই আহিলো আৰু যিচনাকো গা ধুৱাই ভাত খাব দি দিছো, আৰু মিষ্টাৰে আহিছে ঘৰত। কাপোৰ খুলি আহিছে, আলমাৰি কাপোৰ খুলি ৰাস্তাত গৈছে দোকানত। তো মাতি লৈ আহো আৰু গা ধুবলৈ কওঁ, ভাত খাম যিহেতু গৰমত। যিশান ভাত চাত খাই বাহিৰত গৈছে খেলিবৰ কাৰণে। থিয় হৈ আছে ললিপপ লৈ, হাতখনতো ধোৱা নাই ভালকে। ভাত খাইছে, হাতখন ধোৱা নাই চাবলে।
আৰু এইপিনে চাওক, এই ল'ৰাবিলাক গোটেই দিনটো এনেকে মানে খেলি থাকে। মই মাজে সময়ে আপোনালোকক দেখুৱাও। তো আজিও খেলিবৰ কাৰণে আহিছে, আৰু এতিয়াতো আমি ভাত চাত খাই টোপনি যাম, কিন্তু এওঁলোকৰ মানে চিল্লা হাল্লাত আৰু টোপনি নহয়। জিশান মানে আৰু নাফিছ টোপনি নাহে। তো মই যে কৈছিলো মিষ্টাৰ দোকানৰ পৰা আহি ৰাস্তাত গৈছে, এই যে চাওক আমাৰ হিৰো আলম আহি আছে, হিৰো। তো হিৰো আহি মানে এই ল'ৰাবিলাকক ইয়াৰ পৰা মানে মানে খেদি পঠিয়ালে। তাক চাই মানে ভয় পায়, মই ক'লে ভয় নাখায় মানে এনেকুৱা। তো আমি টোপনি গলে এইটো ৰুমতে যাওঁ, আৰু ইমান চিল্লাই থাকে, আৰু বেয়া বেয়া ভাষাও মানে মুখেদি ওলাই, মানে খেলোতে খেলোতে খঙতে আৰু বেয়া বেয়া ভাষা কয়। তো এনেকুৱা। A few moments later. তো ফ্ৰেণ্ডছ, ভাত চাত খাই টোপনি গৈছিলো আবেলি সময়ত। তাৰপিছত উঠি আমাৰ ঘৰৰ ওচৰৰে এজনী মানে খুৰীৰ ওচৰত গৈছিলো এই চিমাবিলাক আনিবৰ কাৰণে। সেইটো আৰু ভিডিঅ' কৰা নহল। গছৰ চিমা ইমান ধুনীয়াকৈ ধৰি আছে, বহুত লাগিছে। তো তাৰে পৰা কেইটামান চিমা লৈ আহিলো, আৰু আলু দিলে, সৰু সৰু আলু তাৰ মানে খেতি কৰিছে, তাৰ পৰা দিলে। তো মই ভাল ভালকে মানে এটা এটাকে চাই চাই কাটি আছো, কাৰণ এইবিলাকৰ ভিতৰত চাব পোকা ওলাই। তো ভালকে চাই চাই কাটি তাৰপিছত ভালকে ধুই ল'ম, আৰু এইটো আজি মানে সৰিয়হ বাটি দি মানে পেষ্ট কৰি দি ভাজিম ভাবিছো। আৰু চিমা চাব, সৰিয়হ পেষ্ট কৰি দি ভাজিলে বহুত খাবলৈ ভাল হয়। তো আজি মই কেনেকে মানে সৰিয়হ পেষ্ট কৰি দি ফ্ৰাই কৰো, সেইটো আপোনালোকৰ লগত দেখুৱাম। হয়তো আপোনালোকে জানে ভজাটো। তো এইটো মই ভাবিলো যে মই কেনেকে বনাও সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰো। তো চাই থাকক কেনেকে মানে ফ্ৰাই কৰো।